প্ৰকৃতিৰ মনোৰম পৰিৱেশে আৱৰি ৰখা অসম মূলতঃ কৃষিপ্ৰধান ৰাজ্য। সেইবাবে অসমবাসীয়ে পালন কৰা ঘাই উৎসৱৰ প্ৰায়ভাগেই কৃষিকেন্দ্ৰিক। আনহাতে ইয়াত যুগ যুগ ধৰি বসবাস কৰা ভিন ভিন জনগোষ্ঠীৰ সমাহাৰে যি এক ধাৰা সৃষ্টি কৰিছে, সিয়েই হৈ পৰিছে বৃহত্তৰ অসমীয়া সংস্কৃতি। অসমৰ বিহু হৈছে এনেকুৱা এটা উৎসৱ যাক বাদ দি অসমৰ জাতীয় জীৱনৰ কথা কল্পনাই কৰিব নোৱাৰি। ৰঙালী, কঙালী আৰু ভোগালী এই বিহুকেইটা অসমীয়াৰ প্ৰাণ ধমনী স্বৰূপ। ৰঙালী আৰু কঙালীৰ লগতে স্বাভাৱিকতে ভোগালী বিহু কৃষিকেন্দ্ৰিক। মূলতঃ অষ্ট্ৰিক আৰু মংগোলীয়সকলৰ অৱদান এই বিহুকেইটাৰ লগত সূৰ্যৰ পৰিক্ৰমাৰ সম্পৰ্ক আছে। পুহৰ শেষত সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰে। সূৰ্যৰ এই অৱস্থানকে মকৰ সংক্ৰান্তি বোলা হয় আৰু এইখিনি সময়তে অসমত পালন কৰা হয় আদৰৰ ভোগালী বিহু। ইতিমধ্যে পথাৰবোৰ সোণগুটিৰে উপচি পৰিছে। আৰম্ভ হৈছে পথাৰৰ লখিমী ঘৰলৈ আদৰি নিয়াৰ পৰ্ব। বছৰৰ সমস্ত ক্লান্তি যেন আঁতৰি যায় কাঁচিৰে ধান কটা শব্দ। ধানৰ ভাৰবোৰ পোনতে এঠাইত দম কৰি লোৱা হয়। তাৰ পিছত ভাল বতৰ চাই চোতালত মেলি দিয়া হয় মৰণা মৰাৰ বাবে। ধানবোৰ সৰাৰ পাছত খেৰবোৰ আঁতৰাই পেলোৱা হয়। খেৰবোৰ আঁতৰোৱাৰ পিছতো তাত ঘাঁহ, বন, সূতা আদি মিহলি হৈ থাকে। সেইখিনি গুচোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয়। কৃষিৰ ওপৰত নিৰ্ভৰশীল সমাজ এখনে শস্য উৎপাদনৰ অৰ্থে দৈবিক শক্তিবোৰক সন্তুষ্ট কৰিবলৈ বিভিন্ন আচাৰ অনুষ্ঠানৰ আয়োজন কৰে। বীজৰ অংকুৰণৰ সময়ত উৰ্বৰতা বৃদ্ধিৰ বাবে সৃষ্টি হৈছিল বসন্তৰ উৎসৱ ৰঙালী বিহু। শস্যৰ শ্ৰীবৃদ্ধি কামনাৰে পালন কৰা হয় কাতি বিহু কঙালী। আনহাতে মাঘ বিহু ভোগালী হৈছে খেতি চপোৱাৰ উৎসৱ। ই আচলতে প্ৰথম শস্য গ্ৰহণৰ উৎসৱ। খেতি চপোৱাৰ আনন্দৰ উৎসৱ এই ভোগালী বিহু এক প্ৰকাৰ পিঠা উৎসৱ। পিঠা অসমৰ থলুৱা খাদ্য সম্ভাৰৰ ই হৈছে এক অনুপম সম্পদ। অসমৰ গ্ৰামীণ জীৱনত এনে কোনো জীয়াৰী বোৱাৰী নাই যিয়ে পিঠা বনাব নাজানে। পিঠা বিভিন্ন প্ৰকাৰৰ আছে আৰু প্ৰতিবিধৰেই তৈয়াৰ পদ্ধতিও সুকীয়া। ইয়াৰ বাবে বিহুৰ পূৰ্বৰে পৰাই গাঁৱৰ প্ৰতিঘৰ মানুহৰেই ঢেঁকীশাল, ঢেঁকীৰ চাবত মুখৰ হৈ পৰে।
ঘাই পিঠা কেইবিধ প্ৰস্তুত কৰা হয় চাউলৰ গুড়িৰে তেলবিহীনভাৱে। ই অতি পুষ্টিকৰ খাদ্য। অসমীয়া পৰম্পৰাত মিশ্ৰ সংস্কৃতিৰ কথা ক'বলৈ যাওঁতে এই পিঠাৰ কথাও আহি পৰে। পিঠা অসমত বিভিন্ন প্ৰকাৰৰ পিঠা আছে। তাৰে সৰহসংখ্যক পিঠাই বিশেষকৈ আমাৰ শুকান আৰু তেলৰ ব্যৱহাৰ নাই। আৰু জনজাতিসকলৰ মাজত তেলৰ তুলনাত খাৰৰ ব্যৱহাৰ বেছি আছিলে। গতিকে আৰু চুঙাত সিজাই প্ৰস্তুত কৰা বা পাতত টোপোলা ভাত আদি প্ৰস্তুত কৰা এইবিলাক জনগোষ্ঠীয় লোকৰে মানে যেন সৃষ্টি এনে যেন ভাবিবলৈ আমাৰ যথেষ্ট মানে আমাক মানে তথ্য পাতিয়ে সহায় কৰে। আৰু আমাৰ বিভিন্ন ধৰণৰ যিবিলাক পূজা পাতল, আচলতে পূজা পাতলত পোনপটীয়াকৈ পিঠা ব্যৱহাৰ নকৰে, কিন্তু জনজাতীয় লোকসকলৰ কাৰণে পিঠাগুড়ি অতি পবিত্ৰ বস্তু আৰু বেছিভাগ পূজাত ভোগ প্ৰসাদ হিচাপে পিঠাগুড়ি দিয়া হয়। আৰু সেই পিঠাটো টোপোলা পিঠা হিচাপে তেওঁলোকে মাঘ বিহুৰ বাহিৰেও আন সময়ত বিতৰণ কৰে। টোপোলা পিঠাটো বিতৰণ কৰা বা চুঙা পিঠাটো খোৱা। গতিকে মাঘ বিহুৰ সময়ত চুঙা পিঠা, টোপোলা পিঠা বা বিভিন্ন ধৰণৰ বিশেষকৈ খোলা চাপৰি পিঠাটো আৰু আমি কল্পনা কৰিব নালাগে। এইটো আৰু বাস্তৱসন্মত, এইটো জনগোষ্ঠীয় আদিম পদ্ধতিৰ পিঠা। তাত বৰ বিশেষ কাৰিকৰী মানে কৌশল খটাবলগীয়া হোৱা নাই। আৰু তাত বহুত ঠাইত দেখিছোঁ তাত চেনিৰ ব্যৱহাৰো নাই, নিমখেৰেই কৰা হয়। গতিকে য'ত নেকি তেনেকুৱাকৈ চেনি, ঘি বা তেনেধৰণৰ নানান ধৰণৰ ব্যৱহাৰ নাই, সেইবিলাক ইয়াৰ স্থানীয় থলুৱা উপাদান বুলি ভাবিবৰ যথেষ্ট অৱকাশ আছে। বিহুৰ জলপান বুলি ক'লে পিঠাৰ লগতে লাড়ু আৰু সান্দহৰ কথাও আহি পৰে। অধিক প্ৰচলিত সান্দহ দুবিধ। এবিধ চিৰা সান্দহ আৰু আনবিধ চাউল ভাজি ঢেঁকীত খুন্দি লোৱা হয়। উভয়বিধৰেই সুকীয়া সোৱাদ। এই ক্ষেত্ৰত অঞ্চলভেদে অনেক উপকৰণ প্ৰৱেশ কৰিছে। সেয়া আছিল বিহুৰ উপকৰণ। পিছে বিহুৰ অন্যতম যিটো আকৰ্ষণ, তাৰ প্ৰস্তুতি চলে ঘৰৰ বাহিৰত, মানে পথাৰত। যিটো সময়ত ঘৰৰ চাৰিওবেৰৰ মাজত জীয়াৰী বোৱাৰীসকলে বিহুক আদৰাৰ আয়োজন চলায়, সেইখিনি সময়তে গাঁৱৰ ডেকাহঁত অন্য ধৰণে ব্যস্ত হৈ থাকে। কিহৰ বাবে সেই ব্যস্ততা? লখিমী চপোৱাৰ পিছত এই পথাৰত এতিয়া উদঙীয়া গৰু আৰু নৰাৰ পয়োভৰ। গাঁৱৰ ডেকাহঁতে এই নৰাবোৰ কাটি নি উদং পথাৰত মেজি সাজে। 3ডাল বাঁহ পুতি তাৰ মাজত নৰা ভৰাই দি মেজি সজা হয়। অঞ্চলভেদে কাঠ বাঁহেৰেও মেজি সজা হয়। এইখিনি সময়তেই শীতৰ প্ৰকোপ বাঢ়ে, গতিকে উত্তাপ দিয়াৰ বাবে একুৰা জুইৰ কামনা কৰা হয়। উৰুকাৰ দিন গাঁৱৰ জীয়াৰী বোৱাৰীহঁতে কাপোৰৰ বোজালৈ নৈ বা পুখুৰীৰ ঘাটত উপস্থিত হয়। ঘৰৰ পৰা বৈ নিয়া মূল্যৱান কাপোৰসমূহ ধুই অতাই লয়। বিহুৰ বজাৰ। এই বজাৰৰ এটা সুকীয়া ৰূপ আছে। তৰি তৰকাৰী, মাছ মঙহৰ কথা বাদেই এই বজাৰতে গুড়, দৈ আদি উভৈ নদী হৈ পৰে। প্ৰতিঘৰ লোকেই চেষ্টা কৰে উৰুকাৰ নিশা ভালকৈ এসাঁজ খাই লোৱাৰ বাবে। উৰুকাৰ নিশা গাঁৱৰ বয়োজ্যেষ্ঠসকলে নামঘৰলৈ গৈ নাম প্ৰসংগ কৰে আৰু ডেকাহঁত ব্যস্ত হৈ থাকে ভেলাঘৰত। পথাৰৰ মেজিৰ কাষত
নৰা আৰু বাঁহেৰে নিৰ্মিত এই ঘৰটিক ভেলাঘৰ বোলে। ডেকাহঁতৰ উদ্যোগত ইয়াতেই ভোজ ভাতৰ আয়োজন চলে। এই ভেলাঘৰতেই তেওঁলোকে ৰং ৰহইচ কৰি ৰাতিটো উজাগৰে পাৰ কৰে। উৰুকাৰ ভোজ, সেই উৰুকাৰ ভোজ ৰাইজে একেলগে মিলাপ্ৰীতিৰে খায় আৰু সেই ভোজৰ কাৰণে তেওঁলোকে বিশেষকৈ আগতে তেওঁলোকে নদী বা বিলত গৈ পেলাই মাছ মাৰিছিলে আৰু সেই মাছটো উমৈহতীয়াভাৱে সমবায় পদ্ধতিৰে সংগ্ৰহ কৰি আৰু তাৰ লগতে জনজাতি হ'লে কুকুৰা গাহৰি আৰু অজনজাতি হ'লে হাঁহ পাৰ এইবিলাকৰ দ্বাৰা আৰু বিশেষকৈ মাছটো বৰ এই মাঘ বিহুৰ কাৰণে অতি দৰকাৰী বুলি ক'ব লাগিব। ভাল এসাঁজ খোৱাৰ কাৰণে আচলতে আমি ক'ব পাৰোঁ যে ই এটা ভোগৰ উৎসৱ, এইটো উৰুকাতে আৰম্ভ হয়। মাঘ বিহুৰ সময়ত বিশেষকৈ সোণোৱাল কছাৰী, মৰাণ, মটক আদি সম্প্ৰদায়ৰ মাজত আছে, দেউৰীসকলৰ মাজতো আছে যে মাঘ বিহুৰ সময়ত পোৰা আলু খাব লাগে, আলু পুৰি খাব লাগে আৰু পোৰা আলু নাখালে গাহৰি জন্ম ল'ব লাগে বুলি এটা লোকবিশ্বাস আছে। এইটো সম্পূৰ্ণভাৱে জনগোষ্ঠীয় এটা মানে লোকবিশ্বাস। নামনি অসমত মাঘ বিহুৰ লগত গৰুৰ যিটো গৰু পূজাৰ, গো পূজাৰ বিশেষ এটা প্ৰচলন আছে। সেই গো পূজাক তেওঁলোকে আমাৰ এই বহাগ বিহুৰ নিচিনাকৈ গা পা ধুৱাই বিশেষকৈ মেজিৰ প্ৰজ্বলিত কৰি আহি গৰখীয়া ল'ৰাহঁতে বিশেষকৈ আমাৰ যিটো ঢেঁতৰ কলা বুলি কয় উজনি অসমত, নামনি অসমত ধিমচু বুলি কয়, যিটো আপোনাৰ ইকৰাৰ গেৰৰ পৰা উৎপন্ন হয় কলা, সেই কলা চানিকীয়া যিটো ৰেণু, সেই ৰেণু আৰু মিঠাতেল ঘঁহি তাৰপিছত এই মেজিৰ পোৰাৰ আধা পোৰা যিটো বাঁহৰ দাৰিকী আদিৰ পৰা চুঙাজাতীয় ত্ৰিভুজ মানে তিনিটা এটা বান্ধি লৈ পেলাই এটা প্ৰতীক, সেই প্ৰতীকটো গৰুক ফট মাৰি পেলাই ছমাহ নহয় আছে এমাহৰ মানৰ কাৰণে উদং কৰি মেলি দিয়া হয়। এইটো নামনি অসমৰ পৰম্পৰা, কিন্তু উজনি অসমত এইটো পাবলৈ নাই। এইটো ঠিক আমি জনজাতিসকলৰ বুলি ক'ব নোৱাৰে, গো পালকসকলে বহাগ বিহুলৈকে আচলতে মাঘৰ পৰা বহাগলৈকে অতীজতে কোনো ধৰণৰ খেতি নাছিলে, গোটেই গৰুক মুকলি কৰি দিয়া হৈছিলে। গতিকে মূলতঃ এতিয়া আমি যদি ক'ব বিচাৰিম তেতিয়াহ'লে মাঘ বিহু আচলতে কৃষিৰ লগত জড়িত উৎসৱ। ইতিমধ্যে পূবে ঢল ফাট দিয়ে। এইখিনি সময়তে বাৰীৰ তামোল, নাৰিকল গছসমূহ টঙালেৰে বান্ধি দিয়া হয়। এনে কৰিলে গছৰ শ্ৰীবৃদ্ধি হয় বুলি বিশ্বাস আছে। আনপিনে ভেলাঘৰৰ ডেকাহঁতৰ উজাগৰি নিশা এটা আনন্দৰ মাজেৰে পাৰ হোৱাৰ পাছত ভেলাঘৰটি জ্বলাই দিয়া হয়। তাৰ পিছতে আছে মেজি জ্বলোৱাৰ পৰ্ব। অঞ্চলভেদে মেজি জ্বলোৱাৰ আগে আগে বিশেষ পদ্ধতিৰে হোম দিয়াৰ প্ৰথাও আছে। এই বিশেষ পুৱাটোত গাঁৱৰ পুৰুষসকলে স্নান কৰি শুচি হৈ মেজিৰ ওচৰত উপস্থিত হয়। অগ্নি দেৱতালৈ সভক্তিৰে নৈবেদ্য আগবঢ়ায় আৰু ইয়াৰ পিছতেই মেজিত অগ্নি স্পৰ্শ কৰোৱা হয়। এই মেজি প্ৰজ্বলন কাৰ্যক অগ্নি পূজাৰ সমাৰ্থক বুলি কোৱা হয়। জয় শ্ৰীকৃষ্ণ হৰি হৰি বল, হৰি বল, হৰি বল। এনেকৈ এটা বিশেষ উৎসৱৰ শুভাৰম্ভ ঘটে। মেজিৰ উত্তাপ লৈ আটাইয়ে ঘৰমুৱা হয়। ঘৰত সকলোকে আদৰ আপ্যায়ন কৰা হয়। সৰুৱে জ্যেষ্ঠসকলক সেৱা সৎকাৰ জনায়, জ্যেষ্ঠসকলে মংগল কামনা কৰি আশীৰ্বাদ দিয়ে।
গাঁৱৰ মহিলাসকল নামঘৰলৈ আহি সভক্তিৰে প্ৰাৰ্থনা জনায়। সকলো কুশলে থাকক, সকলোৰে মংগল হওক। ভোগালী বিহুৰ সৈতে খেল ধেমালিৰো বিশেষ সম্পৰ্ক আছে। তাহানি আহোম স্বৰ্গদেউসকলে এইখিনি সময়তে ৰংঘৰৰ বাকৰিত বিভিন্ন খেল ধেমালিৰ আয়োজন কৰিছিল। বৰ্তমান সময়তো বিহু সম্পৰ্কিত কিছু খেল প্ৰচলিত হৈ আছে। ইয়াৰ ভিতৰত মহ যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ আদি উল্লেখযোগ্য। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত অনুষ্ঠিত হৈ অহা বুলবুলি চৰাইৰ যুঁজ তথা নগাঁওকে ধৰি কিছু অঞ্চলৰ আকৰ্ষণীয় মহ যুঁজ আজিও লুপ্ত হোৱা নাই। অকল মাথো বন্যপ্ৰাণীয়েই নহয়, সকলো প্ৰাণীৰ তেজতে যুঁজ তথা খেলৰ প্ৰবৃত্তি লুকাই থাকে। আচলতে মুখৰ মাত ফুটাৰ আগতেই শিশু এটাৰ মনত খেলৰ মানসিকতাই গঢ় লৈ উঠে। হয়তোবা এই ফেঁচুৰ দোলা নামৰ খেলবিধেই শিশু এটাৰ জীৱনৰ প্ৰথম খেল। ইয়াৰ পিছতেই শিশুটিৰ বিকাশৰ লগে লগে ক্ৰমান্বয়ে খেলসমূহৰ পৰিৱৰ্তন হ'বলৈ ধৰে। খেল মাথো ল'ৰাহঁতৰ বাবেই নহয়, ছোৱালীহঁতৰো বিভিন্ন প্ৰকাৰৰ খেল আছে। এই মাঘ মাহকেই খেল ধেমালিৰো মাহ বুলি কোৱা হয়। বয়স অনুযায়ী খেলো ভিন ভিন প্ৰকাৰৰ। 1, 2, 3 এফালে ভোক, আনফালে আনন্দ। এনেকৈ হেঁপাহৰ সময়খিনি পাৰ হৈ যায়। গোটেই মাহজুৰি এই আনন্দ উৎসৱ চলে। পিছে প্ৰশ্ন হয়, ভোগালীৰ সেই পূৰ্বৰ ৰূপ অটুট আছেনে? আমাৰ প্ৰাচীন সংস্কৃতি আমাৰ গাঁওবোৰেই জীয়াই ৰাখিছে, কিন্তু বিশ্বায়নৰ প্ৰভাৱে গাঁৱৰ মানচিত্ৰ সংকুচিত কৰি আনিছে।
সৃষ্টি হৈছে ন ন চহৰ নগৰৰ। মেজি সাজিবলৈ এতিয়া নৰাৰ অভাৱ। সেই পথাৰবোৰ এতিয়া হেৰাই গৈছে, য'ত গাঁৱৰ ডেকাহঁতে এদিন মেজিঘৰ সাজিছিল, ভোজ ভাত খাইছিল আৰু হাঁহি কিৰিলিৰে উৰুকাৰ নিশা ৰজন জনাই ৰাখিছিল গোটেইখন গাঁও। এনেকৈ হয়তো আমি এপদ এপদকৈ বহুত হেৰুৱাই আহিছোঁ। পিছে তাৰ মাজতো যিখিনি আছে সেইখিনিয়ে কিন্তু অৱলম্বন হ'ব পাৰে নকৈ এটা জাগৰণ অনাৰ বাবে। এই জাগৰণ আমাৰ অতীত প্ৰিয়তা, সেই অতীত যিটো অতীতে দুবাহু প্ৰসাৰিত কৰি ৰৈ আছে বৃহত্তৰ অসমীয়া জাতিটোক আঁকোৱালি লোৱাৰ বাবে।